আমাৰ গাঁৱৰ নামঘৰটোৰ অহা ২৪ বহাগত ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই দিনটোত আমাৰ গাঁওবাসীৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা থাকে। সেয়েহে নামঘৰৰ আমাৰ আসনসমূহৰ ইতিমধ্যে ৰং কৰা কাৰ্যও আৰম্ভ হৈ গৈছে। গাঁৱৰ নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গাঁৱৰ যুৱকসকলৰ দ্বাৰা ২০০৬ চনত গঠিত নৱোদয় সংঘৰ উদ্যোগত আমি প্ৰতি বছৰে ৰঙালী বিহু উদযাপন কৰি আহিছোঁ। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। এইবেলি আমি মুকলি বিহু প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ। সেয়েহে আজি আমি কেইজনমানে নামঘৰ প্ৰাংগণত উপস্থিত হৈ ইয়াৰ যাৱতীয় প্ৰস্তুতিৰ বুজ লৈছোঁ। এইফালে গাঁৱৰ কেইগৰাকীমান নামতীয়ে ৰঙালী বিহুৰ শেষৰ দিনটোত নাম প্ৰসংগও কৰি আছে। এই গাঁওখনত থাকি আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ এটা কবিতা সঘনাই মনলৈ আহি থাকে। সেইটো হৈছে শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে কত পাও তল সৰা। এই গাঁওখনৰ প্ৰতি আমাৰ এক গভীৰ আত্মীয়তা আছে। এই গাঁওখন প্ৰতিষ্ঠা কালত আমাৰ দেউতাই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। দেউতাই গাঁও উন্নয়ন সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। গতিকে এই গাঁওখনৰ যিকোনো কামতেই আমি খুব ওতঃপ্ৰোতভাৱে লাগি থাকি খুব বেছি ভাল পাওঁ। আমি সৰুতে দেখা গাঁওখন আৰু এতিয়াৰ গাঁওখনৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। এতিয়া গাঁওখন সকলো দিশৰ পৰা আগবাঢ়ি গৈছে। সাহিত্য, শিক্ষা, সংস্কৃতি, যাতায়াত, যোগাযোগ আদি সকলো দিশৰ পৰা আগবাঢ়ি গৈছে। এই গাঁওখনত এতিয়া অধ্যাপক, চিকিৎসা বিজ্ঞানত পঢ়ি থকা ছাত্ৰ, বেংকৰ কৰ্মচাৰী, আৰক্ষী, অৰ্ধসামৰিক বাহিনী, শিক্ষক, ব্যৱসায় বাণিজ্য, কৃষি আদি সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে। আমাৰ এই গাঁওখনত এখন প্ৰাথমিক বিদ্যালয়ৰ লগতে এখন স্বাস্থ্যকেন্দ্ৰও আছে। আমাৰ গাঁওখনত নৱোদয় সংঘৰ উদ্যোগত এটি পুথিভঁৰাল স্থাপনৰো চিন্তা চৰ্চা কৰিছোঁ। গাঁওখনৰ দুখনকৈ স্মৃতিগ্ৰন্থ প্ৰকাশ পাইছে। সেয়েহে কওঁ, শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে কত পাও তল সৰা। ধন্যবাদ।